গুড মৰ্ণিং সকলোকে। এয়া আমাৰ চাহ নাস্তা দেখিছেনে ফ্ৰেণ্ডছ। ৰাতিপুৱা লৈ আহিছে আমাৰ গৰম গৰম চিঙৰা আৰু এইফালে উতলি আছে ৰঙা চাহ। আৰু ৰাতিপুৱা ৰঙা চাহ ভাল হয় নহয়। চিঙৰা আৰু ৰসগোল্লাৰ জোল একেলগতে খোৱা সেই কলেজৰ দিনকেইটালৈ মনত পৰে দেই। যিহেতু মাৰ অকলীয়া কমনীয়ে আমাক সকলোখিনি পঢ়া শুনাৰ ক্ষেত্ৰত যোগান ধৰিছিলে, সেইকাৰণে সদায় অহা যোৱা ভাড়াৰ লগতে এয়া আমি খাইছিলোঁ এনেকৈ চাহ, ৰসগোল্লা, চিঙৰা এনেকৈ এইবোৰ খাইছিলোঁ দেই। যিহেতু সদায় অহা যোৱা কৰা খৰচবোৰ বচাবলগীয়া হয় নহয়। সেইকাৰণে আমাৰ দিনবোৰ এনেকৈ পাৰ হৈছিলে। কেতিয়াবা মায়ে 2 টকা বেছি দিয়ে আৰু বেছি দিলেও আমি কেতিয়াও নুঠাওঁ, কেলৈ কি আজি অহা যোৱা কৰা হৈ গ'ল, মানে কলেজলৈ অহা কাইলৈ আকৌ দৰকাৰ হ'ব, সেইকাৰণে সেইবোৰ থৈ দিওঁ। তাৰপিছত এয়া ৰাতি আকৌ মই মোৰ কামবোৰ কৰিব লৈছোঁ। দেখিছেনে ফ্ৰেণ্ডছ, এইফালে মেখেলা এখন চিলাব আছিলে, তাৰ কাৰণে মই ধুনীয়াকৈ মেখেলাৰ ফলচটো কাটি লৈছোঁ। অস্তৰ পিচটো হয়, যিটো জোখৰ মতে মেখেলাৰ এইটো চিলাবলৈ কাটি লৈছোঁ। আৰু এয়া দেখিছেনে ফ্ৰেণ্ডছ, আৰু এইটো মই চিলাই গৈছোঁ। আৰু যিখিনি কাম মই কৰিব পাৰোঁ সেইখিনি মই কৰিয়ে যাওঁ। আৰু এই কাপোৰ চিলোৱাৰ পৰাই 1-2 টকা ওলাইছে, যিহেতু সেইবোৰ মোৰ মোবাইলৰ ৰিচাৰ্জ ভৰাবলৈ হৈ যায় বা যিকোনো মোৰ কামৰ ক্ষেত্ৰত মানে অকণ হ'লেও সহায় হয়। সেইকাৰণে মই এই কামটো কৰিব লৈছোঁ আৰু এই কামটো মই অলপ দিনৰ পৰা কৰিয়ে আহিছোঁ। আৰু এইপিনে মোৰ চিলাইও কমপ্লিট হৈ গ'ল। এয়া দেখিছেনে, ধুনীয়া পিংক কালাৰৰ, বৰ ধুনীয়া লাগিছে দেই মানে মেখেলাখন। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই আছিলে আৰু এইটো জাপি মেলি ধুনীয়াকৈ থৈ দিম। যদি চাই ভাল পায় লাইক কৰি দিব, চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। বাই বাই।